মিচিং ৰাইজৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং আগম কেবাং কেন্দ্ৰীয় সমিতিৰ সদস্য বীৰেন মিলিয়ে। আজি ২৬ নং জিয়া ভৰলী মিচিং অটনমাছ কাউন্সিলৰ অন্তৰ্গত টৌভঙা প্ৰাথমিক বিদ্যালয়, চিলনীপাম প্ৰাথমিক বিদ্যালয়, ২ নং ধাৰিকাটি প্ৰাথমিক বিদ্যালয়ত পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ভৰলী মিচিং আগম কেবাং সভাপতি বিনোদ মিলি, জ্যেষ্ঠ সমাজকৰ্মী খৰ্গেশ্বৰ পায়েং, MMK কেন্দ্ৰীয় সমিতিৰ সদস্য পদেশ্বৰ মিলি, TMPK পশ্চিম জিয়া ভৰলী আঞ্চলিক সভাপতি প্ৰকাশ চিন্তে, পূৰ্বাঞ্চলিক সমিতিৰ সভাপতি মনোৰঞ্জন লিংকু, সম্পাদক বিচেন পাৰডুমৰ লগতে সংগঠনটোৰ বিষয়ববীয়াসকল। মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ 11খন জিলাৰ 200খন প্ৰাথমিক বিদ্যালয়ত আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। মানে প্ৰথম কথা হ'ল কি আমাৰ জনপ্ৰিয় চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী আৰু সন্মানীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী দুয়োজনলৈ আমি মিচিং সমাজৰ হৈ তেখেতসকলক প্ৰথমে ধন্যবাদ, বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এটা জাতি জীয়াই ৰাখিবলৈ ভাষাৰ প্ৰয়োজন, ভাষা যদি নাই জাতিৰ চিনাকিও নাই। এনে ক্ষেত্ৰত তেখেতসকলে এই কথা উপলব্ধি কৰি আমাৰ জাতীয় সংগঠনসকলে বিভিন্ন ধৰণৰ সংগ্ৰামৰ মাজেদি সংগ্ৰামৰ যিটো আশা, সেই আশাখিনি তেখেতসকলে বুজি পায় আজি তৃতীয়বাৰৰ কাৰণে বুলি ক'ম। প্ৰথমবাৰটো 100খন দিছিলে, তাৰপিছত দ্বিতীয়বাৰ 130খন স্কুল দিছিলে। তেতিয়া কিন্তু তেওঁলোকক প্ৰত্যেকখন স্কুলৰ এগেইনষ্টত এজন এজনকৈ শিক্ষক নিয়োগ কৰিছিলে। কিন্তু আজি 200খন একেলগে 200খন স্কুল গভৰ্ণমেণ্টে লৈছে। এই 200খনৰ মাজেৰে প্ৰথমমান শ্ৰেণীৰ পৰা শিক্ষাদান দিয়াৰ ব্যৱস্থা যিটো কৰিছে, এটা খুব ভাল পদক্ষেপ, আমি ভাল পদক্ষেপ বুলি কৈছোঁ। গতিকে আমি আশা কৰিছোঁ এই পদক্ষেপৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীখিনিৰ লগতে আমি অলপ বয়োজ্যেষ্ঠ ব্যক্তিসকলেও যে ভাষাটো নিজৰ বুলি ক'বলৈ বা জানিবলৈ ইচ্ছা কৰিব বুলি মই আশা ৰাখিছোঁ। মই সেইখিনি শেষত দুয়োজন ছাৰলৈ, মুখ্যমন্ত্ৰী ছাৰ আৰু শিক্ষামন্ত্ৰী ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সামগ্ৰীহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।